মই বৰ্তমান উপস্থিত আছো বকৰ মালাং বা গামেৰীমুৰা অঞ্চল। এই গামেৰীমুৰা অঞ্চলত মোৰ কেমেৰা পাৰ্চনে দেখুৱাব এখন বৃহৎ বাগান। এই বাগানখন হৈছে মাটি কঁঠাল বা আনাৰসৰ বাগান। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট যি আছে তেখেতক দেখুৱাবলৈ অনুৰোধ জনাইছে। এক বিশাল যি আনাৰস বাগান, এই আনাৰসত এই যি অঞ্চল, এই গামেৰীমুৰা অঞ্চলত যথেষ্ট পৰিমাণে আনাৰস উৎপাদন হয়। প্ৰায় প্ৰত্যেক বছৰে তেওঁলোকে হাজাৰ বা শ টন তেওঁলোকে আনাৰস অসম তথা বাহিৰ ৰাজ্যলৈকে যি ৰপ্তানি কৰে, এই কথা ইতিমধ্যে জানিবলৈ পোৱা গৈছে। আৰু দেখিবলৈ পাইছে যে যি এই আনাৰসসমূহ ছিঙি থকা হৈছে আৰু বজাৰৰ বাবে যি বজাৰসমূহ বিক্ৰীৰ বাবে পঠিওৱাৰ বাবে ব্যৱস্থা কৰা হৈছে। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যে শ আনাৰস ইয়াতে বৰ্তমান ছিঙি থকা হৈছে। এইটো আজিয়ে নহয় বা এই কেইবছৰত বা যোৱা কেইবছৰত ভালেখিনি আনাৰস প্ৰত্যেক বছৰে এনেদৰে বিক্ৰী কৰি থকা হৈছে। আৰু ইয়াত এটা বৃহৎ অঞ্চল, কেৱল এখন বাগানেই নহয় যে ইয়াত বহুকেইখন বাগান থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে এওঁলোকে আজিৰ দিনটোত বুলিয়ে নহয়, প্ৰায় প্ৰত্যেক সপ্তাহতে তেওঁলোকে শ আনাৰস ইয়াৰ পৰা বিকি পেলাই ইয়াৰ বিক্ৰী কৰিবলৈকেও তেওঁলোকৰ কোনো দৰকাৰ নাই যে বজাৰত যাব লাগিব। তেওঁলোকৰ এই স্থানলৈকে আহে, গাড়ী লৈ আহে। বিভিন্ন অঞ্চলৰ যি বেপাৰীসকল আহি ইয়াৰ পৰা আনাৰস ক্ৰয় কৰি লৈ যায়। মোৰ সৈতে আছে এজন খেতিয়ক। তেওঁৰ পৰা জানিব বিচাৰিম এই আনাৰস বাগানৰ বিষয়ে। কেনেকুৱা ধৰণৰ চলিছে আপোনালোকৰ আনাৰসৰ যি ব্যৱসায় বা খেতি, কেনেকুৱা ধৰণৰ হৈছে? হয়, আপোনালোকে নিশ্চয় জানে আমাৰ বকৰ মালাং অঞ্চল আনাৰসৰ খেতিৰ ক্ষেত্ৰত অসমৰ ভিতৰতে অগ্ৰণীয় অঞ্চল। ইয়াত যথেষ্টখিনি আমাৰ মালাং অঞ্চলত প্ৰায় 500-600 খেতিয়কে সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে এটা ছিজনত, যিটো হাৰ্ভেষ্টিং ছিজন হৈ আছে, এই ছিজনত প্ৰায় 700 পৰা 800 মেট্ৰিক টন আনাৰস ইয়াতে প্ৰডাকশ্যন কৰা হয়। আৰু যিটো কাতি মাহ, আমাৰ অসমীয়া কাতি মাহত এটা ছিজন আহে, তাত কিছু কম হয় যদিও তাতো 300-400 মেট্ৰিক টন আনাৰস প্ৰডাকশ্যন হয়। বছৰটোত প্ৰায় 1000 পৰা 1100 মেট্ৰিক টন আনাৰস প্ৰডাকশ্যন হয় এই অঞ্চলটোত। আমি যোৱা বছৰ ডুবাইলৈ পঠাইছিলোঁ, দিল্লীলৈ পঠাইছিলোঁ, বিহাৰতো পঠাইছোঁ, বেংগল পঠাইছোঁ। এইবাৰ এটা ভাল খবৰ যে আমাৰ যিখিনি ইয়াত ইমানখিনি আনাৰস প্ৰডাকশ্যন হৈছে যদিও আমাৰ বেলেগ বজাৰৰ তুলনাত বা অন্য বছৰৰ তুলনাত আমি এইবাৰ যথেষ্টখিনি দাম পাবলৈ সক্ষম হৈছোঁ। আমাৰ ফাৰ্মাৰ্চৰ কাৰণে ইয়াৰ ভাল খবৰ। আমি যদি বেলেগ আমাৰ নাতিকাষৰীয়া যিসমূহ অঞ্চল আছে আনাৰস প্ৰডাকশ্যনৰ ক্ষেত্ৰত, বিশেষকৈ চাবলৈ গ'লে মেঘালয়, গোৱালপাৰা, সেইফালৰ যদি আনাৰসৰ লগত আমাৰ আনাৰসখিনি তুলনা কৰিবলৈ যাওঁ, তেওঁলোকে যদি এটা আনাৰস 20 টকাত বিক্ৰী কৰিছে, আমি সেই একে চাইজৰ আনাৰসটো ইয়াতে 30 পৰা 35 টকা পাবলৈ সক্ষম হৈছোঁ। তাকো ফিল্ডলৈকে যিবিলাক আমাৰ গুৱাহাটী, বৰপেটা সেইটো চাইডৰ যিবিলাক ৰিটেইলাৰ আছে, তেওঁলোকে ইয়ালৈ আহি ক্ৰয় কৰে, নিজে আহি ক্ৰয় কৰে। যথেষ্ট ভাল কথা। আৰু এই ক্ষেত্ৰত আপোনালোকৰ বৰ্তমান এইবাৰ ছিজনত আপোনালোকৰ লাভালাভ যথেষ্ট হোৱা বুলি কৈছে, বা চৰকাৰৰ ফালৰ পৰা আপোনালোকক কিবা সহায় আগবঢ়াইছে নেকি? হয়, আমি চৰকাৰৰ পৰা যিখিনি পাবলগীয়া আছে প্ৰায় পোৱা নিচিনাই হৈছে। আমাৰ যিহেতু বিশেষ তেনেকৈ হেৰিব নাই, এইটো প্ৰাকৃতিকভাৱে হোৱা খেতি, আপোনালোকে নিশ্চয় জানে। তথাপিও যিহেতু অৰ্গেনিক পদ্ধতিৰে আমি খেতিখিনি কৰোঁ, তথাপিও আমাৰ যি বক এগ্ৰিকালচাৰ বিভাগৰ পৰা আমাক যি অৰ্গেনিক সাৰ বা যিখিনি আনুষংগিক বস্তু আনাৰসৰ ক্ষেত্ৰত যিমানখিনি পাৰে তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। আৰু তেওঁলোকে এইবাৰো আমাক আনাৰসখিনি বাহিৰলৈ পঠিওৱাৰ ক্ষেত্ৰত, দিল্লী বা ডুবাইলৈ পঠিওৱাৰ ক্ষেত্ৰত যথেষ্টখিনি কৰি দিছিল। কিন্তু আমি তেওঁলোকৰ ওচৰত সোমাই বিচাৰিবলগীয়া হৈছে। আমি যিমান ৰেটত আচলতে দিল্লী নাইবা ডুবাইলৈ পঠিয়াব লাগে, তাতকৈ বেছি ৰেট আমাৰ যিখিনি গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে ইয়াতে প্ৰদান কৰি আছে। অসমৰ বিভিন্ন অঞ্চললৈকে গৈ আছে। বিভিন্ন অঞ্চললৈ গৈছে। প্ৰায়ভাগ আমাক চাবলৈ গ'লে গুৱাহাটীৰ বৰ্তমান যি আনাৰসৰ বজাৰখন গুৱাহাটীৰ, তাৰে 40% বজাৰ আনাৰসৰ আমাৰ মালাং অঞ্চলৰ আনাৰসে দখল কৰি আছে বৰ্তমান। মালাং অঞ্চলটো ক'ব লাগিলে যথেষ্ট লাভালাভ হৈছে এইবাৰ বৰ্তমান। যিসমূহ আনাৰসৰ খেতিৰ সৈতে জড়িত, তেওঁলোকে যথেষ্টখিনি তেওঁলোকে পাৰিশ্ৰমিক পাইছে। প্ৰত্যেক দিনে চাবলৈ গ'লে আমাৰ ইয়াৰ পৰা ট্ৰাকত 15-20খন ট্ৰাক ডেইলি এভাৰেজ 20খন ধৰিব পাৰি। আৰু বজাৰৰ আমাৰ এতিয়া শুক্ৰবৰীয়া বজাৰ থাকে, এই বজাৰৰ পৰা 20-25খন ট্ৰাকত আনাৰস ওলাই যায়। ঠিক আছে। মই দেখিবলৈ পালে যে এনেধৰণে যি আনাৰসৰ খেতি কৰি লাভান্বিত হৈছে এই যি ডেকা যুৱকসকল, তেওঁলোক ডেকা খেতিয়ক বুলি ক'ব লাগিব। আৰু তেওঁলোকে নিজৰ সংস্থাপন দিয়াৰ লগতে যে তেওঁলোকৰ লগৰ গাঁওসমূহৰ যি লোক আছে, তেওঁলোকে এই খেতিৰ দ্বাৰা সংস্থাপিত হৈছে, লাভান্বিত হৈছে। বকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।